পুৱালৈ সকলো ঠিকেই আছিল, দুপৰীয়া ভাগলৈকো সকলো ঠিকেই আছিল। পিছে 3 বজাৰ প্ৰায় আগে আগে 2:45 মানত গোটেই আকাশখন গুমা হৈ পৰিল, আন্ধাৰ হৈ পৰিল গুৱাহাটীৰ পৰিৱেশ। আৰু তাৰ পাছত এয়া মুখলধাৰ বৰষুণ ঘণ্টা ঘণ্টা জুৰি, প্ৰায় 1.5-2 ঘণ্টা জুৰি নেৰা নেপেৰা বৰষুণ। আচলতে 1.5-2 ঘণ্টা একদম দুপালপিটা বৰষুণ। তাৰ পাছতো বৰষুণ কমা নাই এতিয়ালৈকে। আৰু সেই বৰষুণত আমি জনতা ভৱনৰ সন্মুখত এনেধৰণে ৰৈ আছোঁ। জনতা ভৱনৰ লোকসেৱা ভৱনত বিজেপি বিধায়িনী দলৰ ৰুদ্ধদ্বাৰ বৈঠক। সেই বৈঠকৰ বাতৰি সংগ্ৰহ কৰিব আহি, যিহেতু আমাৰ প্ৰৱেশ নিষিদ্ধ আছে, সেই গতিকে আমি ভিতৰলৈ যাব নোৱাৰোঁ। আমি মূল গেটতেই এনেধৰণে ৰৈ এয়া বৰষুণ, ইমান বৰষুণ, ধাৰাসাৰ বৰষুণ। সেয়া চাওক, মেঘবোৰ উৰুৱাই লৈ গৈছে। আৰু এই সময়ত আমি আশ্ৰয় লৈছিলোঁ জনতা ভৱনৰ গাতে লাগি থকা ট্ৰেজাৰী অফিচটোত, পুৰণি ট্ৰেজাৰী অফিচ। আৰু তাৰ অৱস্থা চাওক, সেয়া গোটেইখন পানী, কৃত্ৰিম বান। অলপ অলপকৈ পানীবোৰ আহি একদম ভৰি পৰিল। আৰু এয়া চাওক, কোনোবা যদি ৱালৰ ওপৰত উঠিছে, কোনোবাই স্কুটিৰ ওপৰত, কোনোবাই বাইকৰ ওপৰত বহি আছে। মুঠতে আমাৰ অৱস্থা নাই। এইটো হ'ল পুৰণা ট্ৰেজাৰী, আৰু এয়া আমাৰ অৱস্থা। ক'ত পানী? পানীয়ে নাই দেখোন। আৰু ভৰ বৰষুণৰ মাজত এনেধৰণে পাৰ্থ গৈছে তামোল, চকলেট, এনেধৰণে কিবা কিবি খোৱা বস্তু আনিবলৈ। তাক আমি জোকাই আছোঁ, অ' পাৰ্থ কেচিয়ৰী। কিছু সময় এনেধৰণে ৰৈ যেতিয়া দেখিলোঁ যে বৰষুণ কমাৰ কোনো লক্ষণ নাই, এইফালে কৃত্ৰিম বান বাঢ়িহে গৈ আছে, তেনে ক্ষেত্ৰতে যিহেতু স্কুটিৰ ডিকিত আমাৰ ৰেইনকোট আছে, সেই গতিকে সেই ৰেইনকোট পিন্ধি মলয় আৰু মই গুচি আহিলোঁ অফিচলৈ। প্ৰথমে যেতিয়া আমি GS ৰোড হৈ আহি আছিলোঁ, তেতিয়া গম পালোঁ যে খ্ৰীষ্টিয়ান বস্তিৰ পৰা ABC-লৈ অভাৱনীয় কৃত্ৰিম বান। আৰু সেই বান ইমান বেছি হৈছে যে আমাৰ ভয় খালোঁ। আমি ভয় খোৱাৰ পাছত আমি ভাবিলোঁ কি নৰকাসুৰ পাহাৰৰ সেইফালেৰে আমি গুচি আহিম। সেইফালেৰে গৈও দেখিলোঁ কাহিলীপাৰাত পানী পাহাৰৰ পৰা কেনেধৰণে ভয়ংকৰভাৱে বাগৰি আহিছে। গণেশ মন্দিৰৰ ওচৰতে সেই ভয়ংকৰ দৃশ্য দেখি মলয় আৰু মই স্কুটি ঘূৰাই দিলোঁ। ভাবিলোঁ কি GS ৰোডেৰেই যাওঁ, যি হয় হ'ব। কি ভয়ংকৰ অভিজ্ঞতা হ'ল আজি। আৰু আপোনালোকক এটাই অনুৰোধ জনাওঁ যে এনেধৰণে যদি মুখলধাৰে যদি কেইবা ঘণ্টা ধৰি বৰষুণ দিয়ে গুৱাহাটীত, প্লিজ কোনো কাৰণত বাহিৰলৈ নোলাব, ঘৰৰ বাহিৰলৈ নোলাব। একেবাৰে সুৰক্ষিত স্থানত আপোনালোকে অৱস্থান কৰিব, কাৰণ বৰ ভয়ংকৰ হৈ পৰিছে গুৱাহাটীৰ এই পৰিস্থিতি।